কলাক্ষেত্ৰত পূৰ্ণগতিত চলি আছে ৰামধেনু উৎসৱ। থলুৱা খেল ধেমালিৰ সামগ্ৰীৰ সংৰক্ষণৰ চিন্তা চৰ্চা কলাক্ষেত্ৰ কৰ্তৃপক্ষৰ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2 জানুৱাৰী মঙ্গলবাৰৰ পৰা ৰামধেনু উৎসৱ আৰম্ভ হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰ ৰামধেনু উৎসৱ আয়োজন কৰা হৈছে। সোমবাৰে বছৰৰ প্ৰথম দিনটোৰ পৰা প্ৰদৰ্শিত হৈছে থলুৱা খেল ধেমালিৰ সামগ্ৰীসমূহ। কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এই প্ৰদৰ্শনী এইবাৰ কিছু ব্যতিক্ৰমী চিন্তাৰে আয়োজক কমিটিয়ে আয়োজন কৰিছে ৰামধেনু উৎসৱ। অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছে থলুৱা খেল ধেমালিৰ সামগ্ৰী। অলিম্পিয়া ট্ৰেডিশ্যনেল স্পৰ্টছ মিউজিয়ামৰ স্বত্বাধিকাৰী চিৰঞ্জীৱ শৰ্মাৰ সহায়ত প্ৰদৰ্শন কৰা হৈছে এই থলুৱা খেল ধেমালিৰ সামগ্ৰীসমূহ। লগতে কিছুদিনৰ ভিতৰতে কলাক্ষেত্ৰৰ বাকৰিৰ এই থলুৱা খেল ধেমালিসমূহৰ সংৰক্ষণৰ চিন্তা কৰা হৈছে বুলি জানিবলৈ দিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে। শংকৰদেৱ কলাক্ষেত্ৰৰ যি বাৰ্ষিক বিভিন্ন কাৰ্যক্ৰমৰ দিনপঞ্জী থাকে তাৰ ভিতৰত অন্তৰ্ভুক্ত কলাক্ষেত্ৰ ৰামধেনু উৎসৱ 2024 এইটো প্ৰতি বছৰে আমাৰ 1 জানুৱাৰীৰ দিনা আৰম্ভ হয়, 7 দিন পৰ্যন্ত চলে। কালি এই ৰামধেনু উৎসৱৰ 2024 চনৰ শুভাৰম্ভ হৈছে আৰু আমি এই উৎসৱ জানুৱাৰী মাহত অনুষ্ঠিত কৰাৰ উদ্দেশ্য হ'ল এই সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বহুল দৰ্শনাৰ্থীৰ সমাগম হয়। এই সময়ত আমাৰ বিদ্যালয় মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ বন্ধ থাকে, ছাত্ৰ ছাত্ৰীসকল আহে, কিশোৰ চেমনীয়াসকল আহে। গতিকে আমি সকলোৰে উপযোগীকৈ এই উৎসৱটোত বিভিন্ন কাৰ্যসূচী ৰাখোঁ। এইবাৰ আমি এটা ব্যতিক্ৰমী প্ৰচেষ্টা হিচাপে আমাৰ অসমৰ যিসমূহ পৰম্পৰাগত খেলা ধূলা, যিসমূহ ক্ৰীড়াৰ সৈতে আমি শৈশৱত জড়িত আছিলোঁ, যিসমূহৰ আজিকালি আমাৰ মাজত প্ৰচলন কমি গৈছে, সেইসমূহক সৈতে যাতে আমি নতুন প্ৰজন্মক, আমাৰ শিশুসকলক, আমাৰ চেমনীয়াসকলক অৱগত কৰিব পাৰোঁ, সেইসমূহৰ সম্পৰ্কে যাতে তেওঁলোকক এটা জ্ঞান দিব পাৰোঁ, সেইসমূহৰ যিটো আমেজ সেইটো যাতে তেওঁলোকে ব্যৱহাৰিকভাৱে সেই খেলসমূহৰ আমি পৰম্পৰাগত খেলসমূহৰ কেৱল প্ৰদৰ্শনতে সীমাবদ্ধ নাৰাখি সেইসমূহৰ প্ৰায়োগিক দিশটোৰ ওপৰতো আমি গুৰুত্ব দিছোঁ। কেনেকৈনো খেলে, কেনেকৈনো খেলিছিল, সেই ক্ষেত্ৰত আমাক চিৰঞ্জীৱ সহায় কৰিছে বহুত ধৰণে আৰু সেইহে আমি সফল হ'ব পাৰিছোঁ। আৰু আমি আশা কৰোঁ পৰৱৰ্তী সময়ত যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৰম্পৰাগত খেল ধেমালিৰ যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ বা সেইসমূহ কেনেকৈ খেলা, এইসমূহৰ এটা আমি স্থায়ী ইয়াত এটা প্ৰদৰ্শন বা এটা ব্যৱস্থা আমি কৰিব পাৰোঁ নেকি, সেই সম্পৰ্কেও চিন্তা চৰ্চা কৰি আছোঁ। সেইবাবে প্ৰাৰম্ভিকভাৱে আমি এই পৰম্পৰাগত খেল ধেমালিসমূহক মানে আমি উদগনি দিবলৈ আৰু এইসমূহক সংৰক্ষণ সংবৰ্ধন কৰি ৰাখিবলৈ এক প্ৰয়াস হিচাপে আমি এইবাৰ কলাক্ষেত্ৰ ৰামধেনু উৎসৱ 2024ত আমি ইয়াৰ প্ৰদৰ্শন আৰু প্ৰায়োগিক ব্যৱস্থা কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ কালি প্ৰথম দিনাই বহু শিশু চেমনীয়া যিসকলে এইসমূহ দেখা পোৱা নাছিল, তেওঁলোকৰ মাক দেউতাক বা ককা আইতাকহঁতে দেখিছিল, তেওঁলোকে আহি বহু উৎসাহিত হৈছে আৰু ইয়াৰ সৈতে একাত্ম হ'বলৈ চেষ্টা কৰিছে, সেইসমূহ খেলিবলৈ চেষ্টা কৰিছে। গতিকে এই এটা ভাল লক্ষণ আৰু আমি ভাবিছোঁ আৰু 7 দিন, এই 7 দিনত আমি এনেধৰণে বহু নতুন প্ৰজন্মৰ সৈতে এই পৰম্পৰাগত খেলসমূহৰ পৰিচয় কৰাই দিবলৈ সক্ষম হ'ম আৰু সি আমাৰ যি পৰম্পৰা, আমাৰ যি ঐতিহ্য তাৰ সংৰক্ষণ বা তাৰ সংবৰ্ধন, তাৰ প্ৰসাৰ প্ৰচাৰত আমাক বহু পৰিমাণে সহযোগিতা কৰিব। এই ৰামধেনু উৎসৱত থলুৱা খেল ধেমালিৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিবৰ বাবে গুৱাহাটী ৰাজগড়স্থিত অলিম্পিয়া থলুৱা খেল ধেমালিৰ সংগ্ৰহালয়ক আমন্ত্ৰণ কৰি অনাৰ বাবে সংগ্ৰহালয়ৰ স্বত্বাধিকাৰী চিৰঞ্জীৱ শৰ্মাই আয়োজক সমিতিক ধন্যবাদ জনোৱাৰ লগতে সকলোকে এই উৎসৱলৈ নিমন্ত্ৰণ জনালে। শংকৰদেৱ কলাক্ষেত্ৰৰ কৰ্তৃপক্ষৰ আমন্ত্ৰণ মতে আমি ইয়াতে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত জড়িত যিখিনি খেল ধেমালি, এই খেল ধেমালিৰ লগত জড়িত যিখিনি সা সঁজুলি,
এই সা সঁজুলিৰ লগতে আমি বিভিন্ন চিত্ৰ আমাৰ এক সম্ভাৰ লৈ পেলাই আমি ইয়ালৈ আহিছোঁ 7 দিনীয়াকৈ এই যি কাৰ্যসূচী তেওঁলোকে হাতত লৈছে এই 7 দিনীয়া কাৰ্যসূচীত আমি আটাইকেইদিনে উপস্থিত থাকিম গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে আমাৰ এই যি ক্ৰীড়া ঐতিহ্য সংৰক্ষণৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ এই প্ৰচেষ্টা আপোনালোকে এবাৰ চাবলৈ আহক আৰু আপোনালোকৰ যদি আপোনালোকে আমাৰ ইয়াত আহে তেতিয়াহ'লে আমি যথেষ্ট উৎসাহিত হ'ম 100ৰ ওপৰত খেল ধেমালিৰ লগত জড়িত বিভিন্ন সা সামগ্ৰীৰ লগতে সা সঁজুলিৰ লগতে ছবি বা গ্ৰন্থ ইয়াতে আমি ৰাইজৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ